আজি চুফি সন্মিলন জিকিৰ সমাৰোহ অনুষ্ঠান ভাগ চুফি পৰম্পৰাৰ এটা মূল অংগ। চুফি পৰম্পৰাটো এনেকুৱা ধৰণৰ আপোনালোক সকলোৱে জানে বা জ্ঞাতও, তাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এক বুলি ভবা হয়। মাত্ৰ নাৰী আৰু পুৰুষ দুটা ভাগে বিভক্ত কৰা দেখা যায়। বাকী কোনো ধৰ্মাৱলম্বীক বেলেগ বেলেগ চকুৰে চোৱা নাযায়। সকলোৱে এক আৰু মানৱতাই আমাৰ ধৰ্ম আৰু মানুহ হিচাপে আমি জীয়াই থাকিব লাগিব। সেয়াই কৰ্ম কৰি যোৱাটোৱেই আমাৰ এই চুফিবাদৰ এটা মূল উদ্দেশ্য লক্ষ্য। আজি অনুষ্ঠান ভাগত প্ৰথমতেই ৰাতিপুৱা চুফিবাদ পৰম্পৰাৰ পতাকা উত্তোলন কৰা হৈছে, দ্বিতীয়তে দোৱা কৰা হৈছে বিশ্ব শান্তিৰ হকে। এতিয়া দেখিলে আপোনালোকৰ আগতেই মিলাদ শ্বৰীফ পাঠ কৰা হ'ল আৰু তৃতীয়তে আপোনাৰ বৰগীত হ'ব, জিকিৰ হ'ব, কীৰ্তনো হ'ব। এই হিচাপেই চুফি সংগীত পৰিৱেশন কৰা হ'ব। এইদৰেই আনন্দ উৎসৱৰ নিচিনাই সকলোৱে মিলিজুলি একেলগেই খন্তেক সময়ৰ কাৰণে হ'লেও যাতে আমি সকলোকে নিজকে পাহৰি গৈ সকলোৱে আমি এক মানৱ জাতি হিচাপে পৰিচয় দিব পাৰোঁ, এয়াই আমাৰ চুফিবাদৰ মূল লক্ষ্য উদ্দেশ্য। অসমৰ বিভিন্ন জিলাৰ পৰা মানুহ আহিছে। মানুহ আহিব, মানুহ ৰাতি হ'ব, এতিয়াও আহি পোৱা নাই সকলো মানুহ হ'ব। গতিকে এতিয়াও কৈ দিব নোৱাৰোঁ যে এই মানুহ কিমান মানুহ হ'ব। জিকিৰ হ'ব, লোকগীত হ'ব, ৰাতিলৈ আপোনাৰ জিকিৰ হ'ব, বৰগীত হ'ব, চুফি সংগীত হ'ব, লোকগীত হ'ব, ভক্তিগীত হ'ব আৰু শেষত আকৌ জিকিৰৰ মাধ্যমেৰে সমূহীয়া জিকিৰৰ মাধ্যমেৰে দোৱা কৰি অনুষ্ঠান ভাগ সামৰণি মৰা হ'ব।